মোৰে মাজত জীপাল জীৱন গাথা দুপাল নিয়ৰে খৰা পাখৰ হৃদয়ৰে ভাজত আকাশতে উমলিব তোমাৰে মোৰে সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই দুপুৰৰে ৰাগিনীতে জিলিকে তোমাৰ দাপু কাৰোবাক লগ কৰা কথা পতা মানে এইটো নেকি যে কাৰোবাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা তহঁতে নকৰাও নহয় তহঁতে বিচাৰিছিলি যে কস্তুৰী আৰু মোৰ প্ৰেমত ফাট পেলাওক তহঁতে এইটোৱে বিচাৰিছিলি যে ৰাধাক মই বিয়া পাতিব লাগে য'ত তহঁত বিফল হ'লি আৰু বিফল হৈ এতিয়া তহঁতে কস্তুৰীক কিডনেপ কৰিবলৈও কুণ্ঠাবোধ কিন্তু নকৰিলি তুমি কৰ্ণৰ ওচৰলৈ গৈ তাক গোটেই কথাবোৰ ভালকৈ বুজাই বঢ়াই এবাৰ তাৰ ওচৰত ক্ষমা খোজা মই কৰ্ণৰ ওচৰত ক্ষমা খুজিলে কি হ'ব কথাবোৰ মই যিমান সহজকৈ ভাবোঁ সি সিমান সহজভাৱে নাভাবে ভাবিব সি বৰ্তমান আৱেগিক হৈ আছে আৰু কস্তুৰী নোহোৱা হোৱাৰ পৰা তাৰ মন মগজুৱে চিন্তা কৰিব নোৱাৰা হৈ আছে তুমি মই কোৱা মতে কৰা তাৰ ওচৰলৈকে ক্ষমা বিচাৰা চাবা সি গোটেই কথাবোৰ ভালকৈ বুজি পাব তুমি কৈছা যেতিয়া মই নিশ্চয় যাম কিন্তু এটা কথা অৰ্জুন মই এই কস্তুৰী কিডনেপিঙৰ লগত কোনো ধৰণে জড়িত নহয় বুজিছোঁ বাৰু কিন্তু আমি যেতিয়ালৈকে কস্তুৰীক বিচাৰি নাপাওঁ তেতিয়ালৈকে একো ক'ব নোৱাৰিম আমাৰ সন্দেহ সকলোৰে ওপৰত আহিব পাৰে তোমাৰ ওপৰতো আহিব পাৰে পলাশৰ ওপৰতো আহিব পাৰে আৰু কৰ্ণই মোকো সন্দেহ কৰিব পাৰে এতিয়া পিছে কি কৰিম বুলি ভাবিছা এতিয়া মই কি কৰিম একো ভাবিয়ে পোৱা নাই আৰু মই এই বিষয়ে তোমাৰ লগতো পাতিম বুলি ভাবিছিলোঁ তুমি যদি পাৰা আমাক অলপ সহায় কৰা নিশ্চয় মই কেনেকৈ সহায় কৰিব লাগে তুমি মোক ক'বা নিশ্চয় মই সহায় কৰিম তুমি এটা কথা কোৱাচোন তুমি কস্তুৰীক আগতে লগ পাইছিলা নেকি নাই 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 মই কস্তুৰীক কেতিয়াও লগ পোৱা নাই আৰু এটা কথা মোৰ গুৱাহাটীত এনেকুৱা এজন বন্ধু আছে যিয়ে এইবোৰ গেঙক চিনি পায় য'ত পইচাৰ কাৰণে এইবোৰ কৰে মই তেওঁক এবাৰ খবৰ কৰিব ক'ব পাৰোঁ ঠিক আছে বাৰু যি কৰা সোনকালে কৰা আমাৰ হাতত মাত্ৰ এদিনৰ সময় আছে এদিনৰ সময় মানে এদিনৰ ভিতৰত যদি আমি কস্তুৰীক বিচাৰি নাপাওঁ তেতিয়াহ'লে তাইৰ কেছটোলৈ আমি পুলিচৰ ওচৰলৈ যাম আচ্ছা ইহঁতে তাৰমানে পুলিচৰ ওচৰলৈ যাম বুলি ভাবিছে এনেকুৱা হ'লেতো ৰিস্ক বাঢ়ি যাব আৰু কেনেবাকৈ যদি গম পায় ময়ে বুলি তেতিয়াচোন মই জেলত যাব লাগিব তাৰ আগতে মই কিবা এটা কৰিব লাগিব কি হ'ল পৰম নহয় মানে মই বেলেগ এটা কথাই ভাবি আছিলোঁ আচ্ছা বাৰু মই এতিয়া গৈ থাকোঁ কিবা যদি খবৰ পাওঁ তোমাক নিশ্চয় জনাম পৰম তই যিখন স্কুলৰ ষ্টুডেণ্ট আছিলি মই সেইখন স্কুলৰ প্ৰিন্সিপাল আছিলোঁ মোৰ সন্মুখত যিমানেই চালাকি নেদেখুৱাও কিয় তোৰ এই চালাকি বেছি দিন লুকাই নাথাকে ফোনটো পৰমে কিয় নধৰে কি হৈছে
মোৰ কিন্তু এতিয়া ভয় লাগিব ধৰিছে সঁচাকৈ বাৰু পৰমে কস্তুৰীক কিডনেপ কৰিছে নেকি নাই নকৰে পৰমৰ কথাৰ পৰাতো মোৰ এনেকুৱা নালাগে যে সি কাৰোবাক কিডনেপ কৰিব পাৰিব কিন্তু দাদাই কোৱাৰ দৰে যদি সঁচাকৈ পৰমে কস্তুৰীক কিডনেপ কৰিছে সি যদি তাইক কিবা ক্ষতি কৰে তেতিয়া পৰম বাৰু দাদাই কোৱাৰ নিচিনা সঁচাকৈ বেয়া মানুহ নেকি মই এইবোৰ কি শুনিছো পৰম কি দাদাই কৈছে অ' বুজিছোঁ দিয়া বুজিছা কি বুজিছা তোমাৰ দাদাই যি কৈছে সেইটো মই বুজিছোঁ মই নোকোৱাকৈ তুমি কেনেকৈ বুজিলা নহয় মানে তোমাৰ দাদাই কৈছে যিহেতু মোৰ বিষয়ে বেয়াকৈ কৈছে বাৰু তুমিয়ে কোৱাচোন কি কৈছে নহয় দাদাই কৈছে তুমি বোলে কস্তুৰীক কিডনেপ কৰিছা আৰু তুমি দাদাই কৈছে আৰু বিশ্বাস কৰিছা মই বিশ্বাস কৰা নাই কিন্তু দাদাই কৈছে চোৱা ডিম্পী কস্তুৰী যে তোমাৰ দাদাৰ যোগ্য নহয় সেইটো তুমিও জানা ময়ো জানো আৰু তোমাৰ দৰে ময়ো বিচাৰোঁ তোমাৰ দাদাৰ ভাল হওক কিন্তু কি কৰিবা আজিকালিৰ মানুহৰ ভাল বিচাৰিলে বেয়াহে হয় মোৰ লগতো ঠিক তেনেকুৱাই হৈছে তাৰমানে তুমি কস্তুৰীক কিডনেপ কৰা নাই তুমি ভাবিলা কেনেকৈ মই ভবা নাই পৰম কিন্তু দাদাই মোক ভাবিবলৈ বাধ্য কৰাইছে আৰু সি বহুত খঙত আছে সি কিন্তু কি কৰে একো ঠিক নাই তুমি যদি কস্তুৰীৰ বিষয়ে কিবা জানা ককায়েকে এবাৰ ফণীয়েকক লগাইছে মানে কস্তুৰীক বোলে মই কিডনেপ কৰিছোঁ কৰ্ণই গৈ ডিম্পীৰ আগত কৈছে সেইটো কথা দেখোন মই আপোনাক আগতেও কৈছোঁ কৰ্ণ ল'ৰাটো ইমান ভাল নহয় পলাশ ইয়াত মোৰ ভাল বেয়া সেইবোৰ ভাবিব লগা নাই কিন্তু সি যে আপোনাৰ ওপৰত সন্দেহ কৰিছে সেইটো কিন্তু একো অনুচিত কাম কৰা নাই তাৰমানে তয়ো মোৰ ওপৰত সন্দেহ কৰিছ চাওক দাদা এতিয়ালৈকে মোৰ হাতত কোনো প্ৰমাণ নাই সেইবাবে মই আপোনাক ডাইৰেক্টলি একো ক'ব নোৱাৰোঁ কিন্তু দাদা মই আপোনাক পুনৰবাৰ কৈছোঁ আপুনি যদি কিবা জানে তেনেহ'লে কৰ্ণক কৈ দিয়ক কাৰণ সি যিহে পাগলৰ দৰে আচৰণ কৰি আছে কোন মুহূৰ্তত কি কৰি দিয়ে কিন্তু কোনো ঠিক নাই কৰ্ণক মই ভয় নকৰোঁ ইয়াত ভয় কৰা নকৰা কথা নাহে ইয়াত এজনী ছোৱালীৰ জীৱনৰ কথা জড়িত হৈ আছে হেল্ল' পাৰ্টিটোৱে কিবা খবৰ দিছে নেকি নাই এতিয়ালৈকে দিয়া নাই কেতিয়া দিব নাই নাজানো যেতিয়া খবৰ আহে তেতিয়া আপোনাক তথালিকে জনাম দেৰি নকৰিবি সোনকাল জনাবি ঠিক আছে দিয়ক জনাম বাৰু ঠিক আছে পাৰ্টিটোৰ পৰা সোনকালে খবৰটো আহিলে কামটো ছল্ভ কৰিব পাৰোঁ তাৰ পৰা যিখিনি টকা পাম সেইখিনি মোৰ বহুত কামত আহিব এই পৰমে নিশ্চয় কিবা এটা খেলি মেলি কৰিছে নহ'লে পুলিচৰ নাম শুনাৰ লগে লগে তাৰ মুখৰ ৰং সলনি নহয় কৰ্ণক এইটো কথা কওঁ নেকি নাই তাক ক'ব নোৱাৰিম তাক ক'লেই সি আকৌ গৈ মাৰপিট আৰম্ভ কৰিব মিছাতে এটা নতুন ইছ্যু ক্ৰিয়েট হ'ব তাতকৈ ময়ে পৰমক এবাৰ লগ কৰোঁ কৰ্ণই যদি এতিয়াই কস্তুৰীক বিচাৰি নাপায় তেতিয়া কিন্তু পৰিস্থিতি বহুত বেয়ালৈ গুচি যাব কি বেয়া হ'ব আৰু সিহঁতৰ মাজত আমাৰ কি আহে যায় আমাৰ কথা জড়িত হৈ আছে কেনেকৈ মই অকণমান ওলাই আহিছোঁ এফালে মই আধা ঘণ্টামান পিছত ফোন কৰি আছোঁ অ'কে চলো বাই হঠাৎ এনেকৈ লগ কৰিব মাতিলা যে চাওক মোৰ আপোনাক
লগ পাবলৈ ইমানো বৰ এটা ইচ্ছা নাই কিন্তু এটা ভাল খবৰ দিবলৈ মই আপোনাক ইয়ালৈ মাতিলোঁ ভাল খবৰ কি ভাল খবৰ চাওক আপুনিও কষ্ট কৰি চলি আছে আৰু ময়ো কষ্ট কৰি চলি আছোঁ মানে তুমি কি ক'ব বিচাৰিছা ৰ'ব অলপ ধৈৰ্য ধৰক বেছি অধৈৰ্য নহ'ব বেছি অধৈৰ্য হ'লে কিন্তু জেল যাবলগীয়া হ'ব পাৰে জেল মই আকৌ কিয় জেল যাম মই কাৰোবাৰ মাৰ্ডাৰ কৰিছোঁ নে কাৰোবাৰ কিবা ক্ষতি কৰিছোঁ আপুনি হয়তো নাজানে যে আপুনি ইমান দিনে যাৰ হৈ কাম কৰিছিলে এতিয়া তেওঁ এটা কিমান ডাঙৰ কাম কৰি দিলে মানে তুমি পৰমদাৰ কথা কোৱা নাইতো মই আপোনাৰ পৰমদাৰ কথাই কৈছোঁ তেওঁ কি কৰিলে তেওঁ এজনী ছোৱালীক কিডনেপ কৰিলে ছোৱালী কিডনেপ কৰিছে কিন্তু কাক তেওঁ কস্তুৰীক কিডনেপ কৰিলে কি আচ্ছা সেইকাৰণে কস্তুৰী এইকেইদিন অফিচলৈ অহা নাই এতিয়ালৈকে কৰি কি আছোঁ মই কস্তুৰীৰ কিডনেপৰ এটা ক্লু উলিয়াব পৰা নাই ইফালে কৰ্ণৰ অৱস্থাও দিনক দিনে বেয়া হৈ আহিছে সকলো দেখিও মই তাক একো এটা সহায় কৰিব পৰা নাই মোৰ কিয় এনেকুৱা লাগিছে যে মই কিবা এটা পাহৰি আছোঁ এনেকুৱা এটা ক্লু যিটো ক্লুৱে কস্তুৰীক বিচাৰি লোৱাত সহায় কৰিব এক ছেকেণ্ড সেইদিনা পৰম আহোঁতে তাক যেতিয়া পুলিচৰ কথা কৈছিলোঁ তাৰ মুখৰ ৰংটো চেঞ্জ হৈছিল যি কৰা সোনকালে কৰা আমাৰ হাতত মাত্ৰ এদিনৰ সময় আছে এদিনৰ সময় মানে এদিনৰ ভিতৰত যদি আমি কস্তুৰীক বিচাৰি নাপাওঁ তেতিয়াহ'লে তাইৰ কেছটো লৈ আমি পুলিচৰ ওচৰলৈ যাম কি হ'ল পৰম নহয় মানে মই বেলেগ এটা কথাই ভাবি আছিলোঁ মই চিয়ৰ এই পৰমে নিশ্চয় কিবা এটা খেলি মেলি কৰিছে নহ'লে পুলিচৰ নাম শুনাৰ লগে লগে তাৰ মুখৰ ৰং সলনি নহয় কৰ্ণক এইটো কথা কওঁ নেকি নাই তাক ক'ব নোৱাৰি তাক ক'লেই সি আকৌ গৈ মাৰপিট আৰম্ভ কৰিব মিছাতে এটা নতুন ইছ্যু ক্ৰিয়েট হ'ব তাতকৈ ময়ে পৰমক এবাৰ লগ কৰোঁ তাক আৰু অলপ জানিবলৈ চেষ্টা কৰোঁ তাৰ পৰা কিজানি বেলেগ কিবা ক্লু পাওঁৱেই কৰ্ণ আৰু অৰ্জুনে কস্তুৰীক পাগলৰ দৰে বিচাৰি ফুৰিছে বিচাৰিবইতো কিয় নিবিচাৰিব কাৰণ কৰ্ণইটো কস্তুৰীক সঁচাকৈ বহুত ভাল পায় সেইটোৱেতো কথা কৰ্ণই যদি এতিয়াই কস্তুৰীক বিচাৰি নাপায় তেতিয়া কিন্তু পৰিস্থিতি বহুত বেয়ালৈ গুচি যাব কি বেয়া হ'ব আৰু সিহঁতৰ মাজত আমাৰ কি আহে যায় আমাৰ কথা জড়িত হৈ আছে কেনেকৈ যদি কৰ্ণই অতি সোনকালে কস্তুৰীক বিচাৰি নাপায় তেতিয়া সিহঁত দুটা পুলিচৰ ওচৰ চাপিব আৰু লগে লগে আমাৰো বেয়া সময় ষ্টাৰ্ট হৈ যাব মোৰ কিন্তু ভয় লাগিছে ভালকৈ বুজাই কোৱাচোন চাওক যিদিনা কস্তুৰী নোহোৱা হৈছিলে সেইদিনা ৰাতিপুৱা পৰম আৰু কৰ্ণৰ মাজত কাজিয়া হৈছিলে আৰু কৰ্ণয়ো পৰমৰ গাত হাত তোলে আৰু লগে লগে পৰমে কৰ্ণক ভাবুকি দিয়ে যে মোৰ গাত হাত দি তই কিমান ডাঙৰ ভুল কৰিছ সেইটো তই পাহৰি নাযাবি ইয়াৰ পৰিণাম তই ভুগিব লাগিব আৰু মই এতিয়া এটা কথা ভাবিছোঁ কি মই 100% চিয়'ৰ যে কস্তুৰীক আমাৰ পৰমদাই কিডনেপ কৰাইছে আমি এতিয়া কি কৰোঁ তাকে মই ভাবিছোঁ কথাটো
মইতো ভাল কাম এটা নোপোৱাৰ বাবে এই কামটোত সোমাইছিলোঁ আৰু দাদা মইতো ঘৰলৈ একেবাৰে গুচিয়ে যাবলৈ ওলাইছিলোঁ কিন্তু পৰম দাইহে মোক ফোন কৰি আকৌ মাতি পঠালে আচ্ছা পিছে তহঁতে এই কস্তুৰী কিডনেপিঙৰ বিষয়ে কি গম পাইছ কোন মুহূৰ্তত পুলিচে আমাক সোধপোছৰ কাৰণে মাতে তাৰ কোনো ঠিকনা নাই মই ভাই এইবিলাক পুলিচৰ জামেলাত পৰিবলৈ নাই মোৰো নাই আমি এটা কাম কৰিব লাগিব কি কাম মই আপোনাক এঠাইলৈ লৈ যাম আপুনি যাবনে কলৈ কোন মুহূৰ্তত পুলিচে আমাক সোধপোছৰ কাৰণে মাতে তাৰ কোনো ঠিকনা নাই মই ভাই এইবিলাক পুলিচৰ জামেলাত পৰিবলৈ নাই মোৰো নাই আমি এটা কাম কৰিব লাগিব কি কাম মই আপোনাক এঠাইলৈ লৈ যাম আপুনি যাবনে কলৈ দাদা এনেকৈ হঠাতে আহিব লগা হোৱাৰ বাবে বেয়া নাপাব আচলতে দাদা আমি বৰ ভয় খাই আছিলোঁ কি কথাত আপুনিতো সকলোবোৰ কথা গম পায়েই যি ক'ব বিচাৰিছ খোলাখুলিকৈ কওঁ মানে দাদা আমি কিন্তু এই কিডনেপিং কেছত জড়িত নহয় মইতো ভাল কাম এটা নোপোৱাৰ বাবে এই কামটোত সোমাইছিলোঁ আৰু দাদা মইতো ঘৰলৈ একেবাৰে গুচিয়ে যাবলৈ ওলাইছিলোঁ কিন্তু পৰম দাইহে মোক ফোন কৰি আকৌ মাতি পঠালে আচ্ছা পিছে তহঁতে এই কস্তুৰী কিডনেপিঙৰ বিষয়ে কি গম পাইছ তুমি কিবা গম পাইছা ভনিতা নাই পোৱা আচলতে দাদা তাইক মানে পৰম দাই কস্তুৰী চোৱা চিতা কৰিবলৈ ৰাখিছিলে মানে খা খবৰ কস্তুৰীৰ খা খবৰ মানে পৰমদাৰ মতে কস্তুৰী বোলে কোনোবা অতীতৰ এজন প্ৰেমিক আছিল আৰু তাকে তাই লগ কৰে নেকি তাকে খা খবৰ ৰাখিবলৈ তাইক ৰখাইছিলে বাৰু বুজি পাইছোঁ আচ্ছা ভনিতা তুমি এটা কথা কোৱা তোমাক এইকেইদিনত পৰমে লগ কৰিছে নেকি নাই কৰা তোমালৈ কল কৰিছে নেকি নাই কৰা ঠিক আছে বাৰু তোমালোকে ইমান চিন্তা কৰিব নালাগে পুলিচে তোমালোকৰ একো নকৰে সেইখিনি মই চম্ভালি ল'ম মাত্ৰ দুয়ো মোৰ এটা কাম কৰি দিব লাগিব কি কাম দাদা যি কৰিব লাগে মই কৰি দিম মাত্ৰ আমাক পুলিচৰ ওচৰলৈকে নিনিব মোৰ বৰ ভয় লাগে হ'ব পলাশ দাদা তই এটা কাম কৰচোন তই পৰমলৈ এটা কল লগাচোন আৰু কলটো লগাই সোধ সি ক'ত আছে পৰম দাই ফোনটো ৰিচিভেই নকৰিলে সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে তুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই